বন্ধুসকল, মোৰ ফেচবুক পেজৰ পৰাই আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আজি কিনো দিম আপোনালোকক, নতুন বস্তু এটা দিয়াৰ চেষ্টা কৰিছোঁ। বস্তুটো হ'ল বিশেষকৈ আপোনালোকৰ সচৰাচৰ চিনি পাই বনৌষধি গছ। একচুৱেলি আপোনালোকে চাওকচোন বাৰু, এই পাতখিনি চিনি পাইছে চাগে। এয়া ভালকৈ মন কৰকচোন। হয়তো আপোনালোকে প্ৰায়ে চিনি পাইছে চাগে। এইটো পচতীয়া পাত। ইয়াক ইংৰাজীত 5 leaves castor tree বুলি কোৱা হয়। বিশেষকৈ এই ঔষধবিধ বিভিন্ন কামত খাটে। পেটৰ বিষ, কাহ, জ্বৰ, মেলেৰিয়া আৰু অন্যান্য গা বিষ, বহুত ধৰণত এই ঔষধবিধ খাটে। আৰু লগতে আপোনালোকৰ যদি অলপ প্ৰেছাৰ অনুভৱ হয়, ইয়াৰ কেঁচা ৰস অকণমান নহয় আৰু আধা কাপ 1 কাপমান কেঁচাকৈ অকণমান উলিয়াই ল'ব। উলিয়াই লৈ তাৰপিছত আপোনালোকে খাবলৈ চেষ্টা কৰিব। বিশেষকৈ এই গছবিধ কিবা ফোহা যদি হয়, ইয়াৰ ৰসেও সিজাই পেলাই গা ধুব পাৰি আৰু খজুৱতিবিলাক নাশ হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীও সেৱন কৰিব পাৰি। সেইকাৰণে এই ভিডিঅ'টি দিলোঁ। ইয়াৰ কুমলীয়া পাত আপোনালোকে ছিঙি ল'ব, লৈ ইয়াক ধুনীয়াকৈ ভাজি খাব। যিকোনো বেমাৰ গাত লাগিব নোৱাৰে, সি প্ৰতিষেধক ঔষধ বুলি ক'ব পাৰি। গতিকে বহুত বিজ্ঞানীয়ে পৰীক্ষা নিৰীক্ষাও কৰিছে আৰু সচৰাচৰ আমাৰ অসমীয়া সমাজতো এই প্ৰচলিত এই পচতীয়া পাতবিধ। গতিকে আপোনালোকৰ উপকাৰৰ কাৰণে দিয়াৰ চেষ্টা কৰিলোঁ। যদি ভিডিঅ' ভাল পাইছে, অন্ততঃ লাইক এটা কৰিব। আৰু আজিলৈ আহোঁ নেকি, বাই।